নমস্কাৰ বোলো সকলোকে পুনৰবাৰ ডিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাটাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছোঁ আজি প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ প্ৰথমটো খবৰ ফালে। খবৰ ওলাই পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ অনুৰোধত এতিয়া জাপানৰ প্ৰধানমন্ত্ৰীসহ প্ৰায় 50জনকৈ বিজনেছমেন আমাৰ অসম ভ্ৰমণ কৰিবলৈ আহিব বুলি খবৰ ওলাই পৰিছিলে। তো জাপানৰ প্ৰধানমন্ত্ৰীসহ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু 50জন বিজনেছমেনৰ সৈতে আমাৰ অসমত এখন বিজনেছ মিটিং হোৱাৰ কথা আছিলে, কিন্তু সেই বিজনেছ মিটিংখন বাতিল কৰা হৈছিলে। আৰু তাৰ পাছতেই এতিয়া খবৰ ওলাই পৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে জাপানৰ প্ৰধানমন্ত্ৰীক ৰিকুৱেষ্ট কৰিলে, আৰু সেই ৰিকুৱেষ্ট অনুসৰি এতিয়া আমাৰ অসমত থকা টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পকে আৰম্ভ কৰি বহুকেইটা প্ৰকল্প ভ্ৰমণ কৰিব এতিয়া জাপানৰ 50জনকৈ বিজনেছমেনে, আৰু আমাৰ অসমত তেওঁলোকৰ ফালৰ পৰা বিজনেছৰ বাবে টকা ইনভেষ্ট কৰিব বুলি খবৰ ওলাই পৰিছে। সেই মিটিংখন অৱশ্যে আমাৰ অসমত হ'ব লগা আছিলে, কিন্তু অসমত সেই মিটিংখন নহ'ল। এতিয়া দিল্লীত মিটিংখন অনুষ্ঠিত হ'ব, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে অনুৰোধ কৰা মৰ্মে আমাৰ অসমলৈ 50জন ব্যৱসায়ী আৰু লগতে জাপানৰ প্ৰধানমন্ত্ৰী ঘূৰিবলৈ আহিব আৰু ইয়াতে পৰ্যবেক্ষণ কৰিবলৈ আহিব বুলি খবৰ ওলাই পৰিছে। এতিয়া যেতিয়াই নেকি ধৰি লওক জাপানৰ প্ৰধানমন্ত্ৰী আমাৰ অসম নহাৰ কথা ওলাইছিলে, একাংশ লোকে কৈছিলে যে মাৰ্চেল বৰুৱাই জুবিনদাৰ ছবি আঁকিবৰ কাৰণে যি নেকি এটা ধৰি লওক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে, তাৰ পাছতেই জাপানৰ একাংশ দলে আমাৰ অসম নহাৰ সিদ্ধান্ত লৈ জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিছিলে বুলি একাংশ লোকে খবৰ উলিয়াইছিলে, কিন্তু সেইটো অৰিজিনেল খবৰ নাছিলে। এতিয়া খবৰ ওলাই পৰিছে যে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব আৰু ছেমি কণ্ডাক্টৰ প্ৰকল্প ভ্ৰমণ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে গুৱাহাটী মহানগৰীত স্থাপন কৰা সতী ৰাধিকা শান্তি উদ্যান ঘূৰিবৰ কাৰণে এতিয়া আমি পইচা পে' কৰিব লাগিব বুলি খবৰ ওলাই পৰিছে। নিৰ্বাচনৰ পূৰ্বৰলৈকে 1 টকাও পৰিশোধ কৰিব লগা হোৱা নাছিলে। নিৰ্বাচনৰ আগৰলৈকে সম্পূৰ্ণ বিনামূলীয়া আছিলে। ইনফেক্ট এই জুন মাহৰলৈকে সতী ৰাধিকা শান্তি উদ্যান ঘূৰিবলৈ যোৱাসকলে 1 টকাও পৰিশোধ কৰিব লগা হোৱা নাছিলে। সতী ৰাধিকা শান্তি উদ্যান স্থাপন কৰা বেছিদিন হোৱা নাই। নিৰ্বাচনৰ প্ৰাকখনত সতী ৰাধিকা শান্তি উদ্যান মুকলি কৰা হৈছিলে, আৰু এতিয়া খবৰ ওলাই পৰিছে সতী ৰাধিকা শান্তি উদ্যান ঘূৰিবৰ কাৰণেও আমি পইচা পৰিশোধ কৰিব লাগিব। তো আপোনালোকে যদি বিনামূলীয়াকৈ চাই নল'লে তেন্তে আপোনালোকে জুলাই মাহৰ পৰা যদি চাবলৈ যায় পইচা কিন্তু পৰিশোধ কৰিব লাগিব। খবৰ লোৱা অনুসৰি সতী ৰাধিকা শান্তি উদ্যান ঘূৰিবৰ কাৰণে 5 জুলাইৰ পৰাই এতিয়া পইচা পৰিশোধ কৰিব লাগিব বুলি খবৰ ওলাই পৰিছে। 9 বছৰৰ পৰা 75 বছৰৰ প্ৰত্যেকজন ব্যক্তিয়ে ভৰিব লাগিব 60 টকাকৈ টিকটৰ দাম। তাৰ লগতে কেমেৰা লৈ গ'লে প্ৰত্যেকজন লোকে 300 টকাকৈ অতিৰিক্ত ভৰিব লাগিব, আৰু যদিহে তাতে কোনোবাই দৃশ্যগ্ৰহণ কৰিব বিচাৰিছে তেনেহ'লে এদিনত 4000 টকাকৈ পৰিশোধ কৰিব লাগিব বুলি জনাইছে। আপুনি যদি তাত শ্বৰ্ট ফিল্ম বা গানৰ শ্বুটিং কৰিব বিচাৰিছে এদিনত 4000 টকাকৈ দিব লাগিব। আপুনি লগতে যদি কেমেৰা লৈ গৈছে তেনেহ'লে 300 টকাকৈ এক্সট্ৰা পৰিশোধ কৰিব লাগিব। আপোনাৰ বয়স যদি 9ৰ পৰা 75 বছৰৰ ভিতৰত হৈছে তেনেহ'লে আপোনালোকে 60 টকা পৰিশোধ কৰিব লাগিব বুলি জনাইছে। একেবাৰে সৰু সোপা আৰু একেবাৰে ডাঙৰ সোপাৰ কাৰণে পইচা নালাগে, মধ্যমীয়াসকলৰ কাৰণে পইচা লাগিব বুলি জনাইছে। তো নিৰ্বাচনৰ আগৰলৈকে ইনফেক্ট জুন মাহলৈকে 1 টকাও লোৱা নাছিলে, কিন্তু জুলাইৰ মাহৰ পৰা এতিয়া এণ্ট্ৰি ফিজ লোৱা হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তামিলনাডুৰ পৰা খবৰ ওলাইছে যে তামিলনাডুত যিমানবিলাক চাফাই কৰ্মী আছে, চাফাই কৰ্মীবিলাকৰ চাকৰিসমূহ এতিয়া ৰেগুলাইজ কৰিব বুলি খবৰ ওলাই পৰিছে। বিজয় থালাপতিয়ে কৈছে যে চাফাই কৰ্মীসকলৰ যি কাম কাজসমূহ ঠিকাভিত্তিক আছিলে, কিছু কোম্পানীসমূহক ঠিকা দি ৰাখিছিলে পূৰ্বৰ চৰকাৰে, সেই ঠিকাবিলাক এতিয়া কেনচেল কৰিব বুলি জনাইছে বিজয় থালাপতিয়ে।
মানে আজিকালি হয়তো আপোনালোকে দেখা পাইছে প্ৰায়বিলাক চৰকাৰী কাম কাজ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়ে যেনে আমাৰ অসমত থকা সিকিউৰিটি সিস্টেমটো হস্পিটেলবিলাকত থকা সিকিউৰিটি সিস্টেমটোৱে হওক বা সাফাই বিভাগটোৱে হওক সেইবিলাক ব্যক্তিগত খণ্ডক গতাই দিয়া হৈছে ব্যক্তিগত খণ্ডক মানে বছৰি হিচাপত মানে তেওঁলোকৰ লগত এগ্ৰিমেন্ট হয় আৰু সেই মৰ্মে তেওঁলোকৰ ফালৰ পৰা কৰ্মচাৰী নিয়োগ কৰে আৰু সেই কৰ্মচাৰীসকলক ব্যক্তিগত সেই কোম্পানীবিলাকে মানে দৰমহা প্ৰদান কৰে ঠিক তেনেকৈ প্ৰায়বিলাক ষ্টেটতে সেই একেই সিস্টেম তামিলনাডুতো পূৰ্বৰ চৰকাৰে সেই একেই সিস্টেম কৰি আছিল কিন্তু বিজয় থালাপতিয়ে এতিয়া সেই সিস্টেমটো অতৰাই দিছে মানে প্ৰাইভেটকৰণ বস্তুটো টোটালি নাইকিয়া হ'ব এতিয়া তামিলনাডুৰ চৰকাৰ তথা বিজয় থালাপতিয়ে কৈছে যে সকলোবিলাক সাফাই কৰ্মীৰ চাকৰি ৰেগুলাইজ হ'ব তাৰ লগতে যিবিলাক নেকি ব্যক্তিগত খণ্ডৰ হাতত আছিলে কামকাজবিলাক সকলোবিলাক এতিয়া কেনসেল কৰিব বুলি জনাইছে আসলতে সাফাই কৰ্মীসকলৰ চাকৰিবিলাক মোৰ মতে ৰেগুলাৰ কৰিব লাগে এই কাৰণে কৰিব লাগে কাৰণ তেওঁলোকে এনেকুৱা কিছুমান কাম কৰে যিবিলাক কাম বেলেগ মানুহে কৰিবৰ কাৰণে মানে সাহস নকৰে ইমান লেতেৰা কামবিলাক কৰে গতিকে তেওঁলোকৰ বেমাৰ আজাৰ হোৱাৰ কথাও আছে বাই চান্স তেওঁলোকে যদি কাম কৰিব নোৱাৰা হয় কিবা এটা বেমাৰত আক্ৰান্ত হয় তেওঁলোকৰ কি হ'ব তো সেয়েহে চৰকাৰ ফালৰ পৰা সেইকণ সিকিউৰিটি প্ৰদান কৰিবৰ কাৰণে এটলিষ্ট তেওঁলোকৰ দৰমহাটো যাতে ধৰি লওক কমেই হওক কোনো কথা নাই কিন্তু তেওঁলোকৰ চাকৰিটো পাৰিলে ৰেগুলাৰ কৰি দিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত সিদ্ধাৰ্থ শৰ্মাই জামিনৰ বাবে ইখনৰ পাছত সিখন এতিয়া জামিন আবেদন কৰা দেখিবলৈ পোৱা গৈছে খবৰ লোৱা অনুসৰি একেলগতে হেনো তেখেতে 4খনকৈ জামিন আবেদন কৰিছে জামিন লাভ কৰিবৰ কাৰণে কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এতিয়া লাভ কৰা হৈছে কিছু নথি কিছু প্ৰমাণ যাৰ বাবে নেকি এতিয়া তেখেতক জামিন দিয়া নহব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি আৰক্ষীৰ তদন্তত উপযুক্ত তথ্য প্ৰমাণ পাইছে সিদ্ধাৰ্থৰ বিৰুদ্ধে আৰু যাৰ বাবে নেকি সিদ্ধাৰ্থক এতিয়া জামিন দিয়া নহব নতুনকৈ সিদ্ধাৰ্থই প্ৰায় 4খনকৈ আবেদন কৰিছে 23 জুলাইত দাখিল কৰা 4খন আবেদনক লৈ হ'ব শুনানি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছে ন্যায়ালয়ে আৰু এই কথা উল্লেখ কৰিছে এজন অধিবক্তাই মুঠতে মানে তেওঁলোকে শাস্তি পাবই শাস্তি তেওঁলোকক দিবই ন্যায়ালয়ে সেইটো আমাৰ ন্যায়ালয়ৰ ওপৰত আস্থা আৰু বিশ্বাস আছে আৰু উপযুক্ত প্ৰমাণ আছে কাৰণে হয়তো তেওঁলোক আজি জেলৰ ভিতৰত আৰু যদি প্ৰমাণ নাথাকিলেহেঁতেন নিশ্চয়কৈ তেওঁলোক জেলৰ পৰা বাহিৰত থাকিলেহেঁতেন আপোনালোকে বহুতো এনেকুৱা কয়দি দেখা পাইছে যিবিলাকে খুব সোনকালে জামিন পায় কিন্তু তেওঁলোকে এতিয়ালৈকে জামিন পোৱা নাই দ্যাট মিন্স তেওঁলোকৰ বিৰুদ্ধে সলিড প্ৰুফ আছে আৰু যিবিলাক প্ৰুফ নাকচ কৰিব পৰা নাই হয়তো সিদ্ধাৰ্থহঁতৰ মানে উকিলজনে যাৰ বাবে তেওঁলোক এতিয়াও জেলৰ ভিতৰতে আছে আগবাইছিয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আছিলে মহৰম আৰু যোৱাকালি ডিব্ৰুগড়ত মহৰমক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বুলি খবৰ ওলাই পৰিছে তো ডিব্ৰুগড়ত হোৱা যানজঁটৰ বাবে ডিব্ৰুগড়ৰ আৰক্ষীয়ে মহৰমৰ যাত্ৰা কৰিবলৈ লোৱা লোকসকলক এটা নিৰ্দিষ্ট ৰাস্তা বান্ধি দিছিলে যে আপোনালোকে এই ৰাস্তাটোৰেহে মহৰমৰ যাত্ৰা কৰিব পাৰিব কিন্তু যিসকলে মহৰম যাত্ৰা কৰিবলৈ আহিছিলে তেওঁলোকক লাগে এটা ডাঙৰ ৰাস্তা বা তেওঁলোকক টাউনৰ মাজ ৰাস্তা দৰকাৰ হৈছিলে তেওঁলোকে টাউনৰ মাজ ৰাস্তাৰে মহৰমৰ যাত্ৰা কৰিবলৈ আহিছিলে কিন্তু প্ৰশাসনে তেওঁলোকক আগভেটি ধৰিলে আৰু আগভেটি ধৰাত মানে প্ৰতিবাদৰ দৰে কাৰ্যসূচী হাতত লৈ মহৰমৰ যাত্ৰা কৰিবলৈ অহা লোকসকলে কিন্তু দেখিবলৈ পাইছো সকলোৱে নহয় কিছু লোকেহে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকক অৱশ্যে ৰাস্তা দিয়া হৈছে মাথাউৰিৰ ৰাস্তা দিয়া হৈছিলে মানে ব্ৰহ্মপুত্ৰৰ কাষৰৰ মাথাউৰিৰ ৰাস্তাটো তেওঁলোকক মহৰম যাত্ৰাৰ কাৰণে দিয়া হৈছিলে কিন্তু তেওঁলোকে কৈছিলে যে এই ৰাস্তাটো আমাৰ কাৰণে পৰ্যাপ্ত নহয় তেনে সৰু ৰাস্তা গতিকে আমাক অকণমান ডাঙৰ ৰাস্তা লাগে আমি টাউনৰ মাজেৰে মহৰম যাত্ৰা কৰিম প্ৰশাসনৰ ফালৰ পৰা কিছু চৰ্ত বান্ধি দিছিলে তেওঁলোকক যে তোমালোকে এইবিলাক বস্তু আনিব নোৱাৰিবা এইটো কৰিব নোৱাৰিবা সেইটো কৰিব নোৱাৰিবা তেওঁলোকে কৈছে যে সেই সকলোবিলাক নিয়ম আমি মানি চলিম শান্তি প্ৰক্ৰিয়াৰ দ্বাৰা আমি মহৰমৰ যাত্ৰা কৰিম কিন্তু আমাক টাউনৰ ৰাস্তাটো লাগে মানে অকণমান ডাঙৰ ৰাস্তা এটা লাগে কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা তথা ডিব্ৰুগড় প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক ডাঙৰ ৰাস্তা দিয়া নহল যেহেতু ডিব্ৰুগড়ত কিছু দিনৰে পৰা ট্ৰেফিকৰ সমস্যা খুব হ'বলৈ ধৰিছে যেহেতু ডিব্ৰুগড়ত বহু কেইখন এতিয়া ফ্লাইঅভাৰৰ কাম চলিব মেইনলি আমলাপটিত এখন নতুনকৈ ফ্লাইঅভাৰৰ কাম চলিব যাৰ কাৰণে ৰাস্তাটো ঠেক হৈ পৰিছে সৰু হৈ পৰিছে আৰু সেই কাৰণে এতিয়া বহু জায়গাত উচ্ছেদো চলাইছে কিন্তু তেওঁলোকক ডাঙৰ ৰাস্তা লাগে প্ৰশাসনে নিদিয়ে আৰু তাক কেন্দ্ৰ কৰি যোৱাকালি মহৰমৰ দিনাখনে পবিত্ৰ মহৰমৰ দিনাখনে উত্তপ্ত পৰিস্থিতি আনকি প্ৰতিবাদ পৰ্যন্ত
হৈছিলেগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে জুবিন ক্ষেত্ৰ চাবলৈ যোৱা এহাল প্ৰেমিক প্ৰেমিকাই বাথৰুমত সোমাই অনৈতিক কাৰ্য কৰি আছিল মানে জুবিন ক্ষেত্ৰৰ বাথৰুমত সোমাই এহাল প্ৰেমিক প্ৰেমিকাই অনৈতিক কাৰ্য কৰি আছিল বুলি খবৰ লাই পৰিছে আৰু স্থানীয় ৰাইজে তেওঁলোকক আটক কৰিছে হাতে লুটে ধৰা পেলাইছে তেওঁলোকৰ ইমানেই যদি মানে মন আছিলে ইমান হোটেল ৰুম আছে তো তাত তেওঁলোকে যাওক কিন্তু তেওঁলোকে কি কৰিছে জুবিন ক্ষেত্ৰত গৈ অপবিত্ৰ কৰিবলৈ চেষ্টা কৰিছে জুবিন ক্ষেত্ৰত গৈ তেওঁলোকে বাথৰুমত সোমাই এনে ধৰণৰ অনৈতিক কাৰ্যবিলাক কৰা দেখিবলৈ পাইছো গতিকে এনেকুৱা যুৱক যুৱতীক বা এনেকুৱা প্ৰেমিক প্ৰেমিকাক উচিত শাস্তি দিব লাগে প্ৰশাসনক এৰি দিব লাগে প্ৰশাসনে যি ব্যৱস্থা লয় লব তেওঁলোকৰ ওপৰত বাকি ঘৰৰ মানুহে কোৱা অনুসৰি তেওঁলোকৰ বিয়া বুলে ফিক্সড হৈছে তেওঁলোকৰ বিয়া হ'ব গতিকে তেওঁলোকক এবাৰৰ কাৰণে ক্ষমা কৰি দিবলৈ ৰাইজক অনুৰোধ জনাইছে কিন্তু বিয়া যদি ফিক্সড হৈছে তো তেওঁলোকে এনেকুৱা ধৰণৰ কামবিলাক কিয় কৰিব লাগে হয়নে নহয় বাৰু ইমান ধুনীয়া ব্যৱস্থা আছে আজিকালি অনলাইনত হোটেল বুক কৰিব পাৰে থাকিব পাৰে মানে হোম ষ্টে আছে যদি বিয়া ফিক্স হৈছে ঘৰত যাওক লক কৰক তো জুবিন ক্ষেত্ৰৰ বাথৰুমত সোমাই এনেকুৱা কাম কিয় কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে এইবাৰ মা কামাখ্যাত বিক্ৰী হোৱা হেন্দুৰক লৈ বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে কিয়নো এইবাৰ একাংশ মুছলমান ব্যৱসায়িক দেখিবলৈ পোৱা গৈছে হেন্দুৰ বিক্ৰী কৰি থকা মা কামাখ্যা মন্দিৰত আৰু সেই বস্তুটোক একাংশ লোকে গ্ৰহণ কৰিব পৰা নাই যে মুছলমানে কিয় হেন্দুৰ বিক্ৰী কৰিব মা কামাখ্যাৰ পূজাৰ বাবে এতিয়া বহু লোকে ইয়াৰ বিৰোধিতা কৰিছে তো মোৰ যদি আপোনালোকে স্থিতি জানিব বিচাৰে যে মই ইয়াৰ বিৰোধিতা কৰিছো নে বিৰোধিতা কৰা নাই তো মই ইয়াতে সম্পূৰ্ণ নিৰপেক্ষ এই সন্দৰ্ভত মানে ধৰ্মৰ সন্দৰ্ভত মই একেবাৰে নামাতো আৰু যি কি নহওক সেই সময়তে এতিয়া পংকজ পাঠকে কৈছে যে পংকজ পাঠকে অহা বাৰলৈ এই সমস্যাটো টোটেলি নাইকিয়া কৰি দিব এইবাৰ মানুহৰ সমস্যা হৈছে মুছলমানে হেন্দুৰ বিকাক লৈ কিন্তু অসমীয়া মানুহে হেন্দুৰ বিকিবলৈ যোৱা নাই মানে অসমীয়া মানুহবিলাকৰ সমস্যা হৈছে বা হিন্দু মানুহবিলাকৰ প্ৰবলেম হৈছে মুছলমানে হেন্দুৰ বিক্ৰী কৰি আছে কিন্তু অসমীয়া মানুহ ওলাই যোৱা নাই তাতে হেন্দুৰ বিক্ৰী কৰি ব্যৱসায় কৰিবৰ কাৰণে তো পংকজ পাঠকে কৈছে অহা বাৰলৈ মানে এই সমস্যাবিলাক আৰু নাথাকে পংকজ পাঠকে হেন্দুৰ প্ৰস্তুত কৰিব আৰু অসমীয়া যুৱক যুৱতী হতুৱাই হেন্দুৰ বিক্ৰী কৰোৱাব আৰু যিবিলাকে নেকি অকনমান সংকোচ কৰি আছিলে মুছলমানৰ পৰা হেন্দুৰ ক্ৰয় কৰি মা কামাখ্যাক অৰ্পণ কৰিবৰ কাৰণে তো তেওঁলোকে আৰু মানে সংকোচ কৰিব নালাগে হিন্দু যুৱক যুৱতী তথা অসমীয়া যুৱক যুৱতীৰ পৰা হেন্দুৰ ক্ৰয় কৰি মা কামাখ্যাক অৰ্পণ কৰিব পাৰিব পংকজ পাঠকে কৈছে যে এই অম্বুবাচী মেলাৰ সময়ত ৩-৪ দিন সময়ত হেন্দুৰৰ মানে প্ৰায় কোটি কোটি টকাৰ হেন্দুৰ বিক্ৰী হৈছে কিন্তু অসমীয়া মানুহবিলাকে মানে নীৰৱে বহি আছে গতিকে তেখেতে ইয়াৰ সুবিধা ল'ব আৰু নেক্সট বাৰলৈ তেখেতে অসমীয়া যুৱক যুৱতী হতুৱাই হেন্দুৰ বিক্ৰী কৰাব আৰু নিজে হেন্দুৰ উৎপাদনো কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে দিল্লীৰ পৰা এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীদেৱে এটা সুন্দৰ পদক্ষেপ হাতত লৈছে দিল্লীত যিমানবিলাক ষ্ট্ৰীট লাইট লাগি আছে সেই ষ্ট্ৰীট লাইটসমূহ লগাবৰ কাৰণে এতিয়া কি কৰিব ডাঙৰ ডাঙৰ বিজনেছমেন বিলাকক কন্ট্ৰাক্ট দিব আৰু তেখেতে কন্ট্ৰাক্ট দিব বেলেগ সিস্টেমত তো আগতে কন্ট্ৰাক্ট বিলাক হয় কি ষ্ট্ৰীট লাইট বিলাক প্ৰথমে যেনিবা লগালে লগোৱাৰ পাছত তেওঁলোকক পইচাসমূহ সম্পূৰ্ণৰূপে পে কৰি দিয়া যায় বা আগতীয়াকৈ পইচাবিলাক মানে টেন্ডাৰৰ জৰিয়তে পে কৰে ঠিকাদাৰ বিলাকক আৰু ঠিকাদাৰ বিলাকৰ পাছত মানে বিল পাস হৈ যোৱাৰ পাছত লাইট ভাল হৈ থাকক বেয়া হৈ থাকক সেইবিলাক যে তেওঁলোকৰ মানে মতলব নাই আৰু যিমানেকে যি পাৰে লগাব লাগে মুঠতে উদ্বোধন কৰাৰ দিনাখন চলিব লাগে বিলখন পাস হ'ব লাগে তেওঁলোকে পইচা পাব লাগে হিমানলৈকে তেওঁলোকৰ কৰ্তব্য থাকে তাৰ পাছত তেওঁলোকে সেইবিলাক ৰাত গাই বাদ গাই নিচিনাকে এৰি দিয়ে কিন্তু এটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এটা মাথা লগাইছে তেখেতক হয়তো কোনোবাই চাগে তেখেতৰ উপদেষ্টাসকলে উপদেশ দিছে তেখেতে কি কৰিছে তে ইএমআই সিস্টেম কৰি দিছে যদি লাইট ভালে থাকিব তেতিয়াহে পইচা পাব যদি লাইট বেয়া হৈ যায় তেনেহলে পইচা নাপাব মানে কিস্তি ওয়াইজত এতিয়া পইচা দিব ইএমআই হিচাপত পইচা দিব ঠিকাদাৰ বিলাকক ঠিকাদাৰে যদি পইচা পাব বিচাৰে তেনেহলে ভাল কাম কৰিব লাগিব যদি পইচা পাব নিবিচাৰে তেনেহলে জেনেকে কাম কৰক মতলব নাই লাইট বেয়া হ'ব পইচা মুঠতে নাপাব এইটো এটা নতুন সিস্টেম বনাই দিছে দিল্লীত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়ত যিবিলাক টমটম চলি আছে টমটম বিলাকৰ ওপৰত এটা নতুনকৈ নিয়ম বান্ধি দিছে ডিব্ৰুগড়ৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা তো ডিব্ৰুগড়ত চলা টমটম সমূহে এতিয়া ডিব্ৰুগড়ৰ পৌৰসভাৰ অধীনত তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব বুলি জনাইছে 29 জুনৰ পৰা 4 জুলাইৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব যদিহে ডিব্ৰুগড়ৰ টাউনৰ ভিতৰত তেওঁলোকে টমটম
চলাব বিচাৰে মানে ডিব্ৰুগড়ৰ টাউনৰ পৰা 5 কিলোমিটাৰ এৰিয়ালৈকে যদি তেওঁলোকে টমটম চলাব বিচাৰে তেন্তে ডিব্ৰুগড় পৌৰসভাৰ আণ্ডাৰত তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব 29 জুনৰ পৰা 4 জুলাইৰ ভিতৰত আৰু পঞ্জীয়ন যদি নকৰে তেনেহলে টমটম চলাবলৈ তেওঁলোকক দিয়া নহব তো ডিব্ৰুগড়ত যি নেকি মানে যান-জঁটৰ সৃষ্টি হৈছে তো ডিব্ৰুগড়ত যি ধৰণে নেকি ট্ৰেফিক বৃদ্ধি পাইছে তো এই বস্তুবিলাক নাইকিয়া কৰিবৰ কাৰণে ডিব্ৰুগড়ৰ মিউনিচিপালিটি তথা ডিব্ৰুগড়ৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা এই সিদ্ধান্ত লোৱা হৈছে আপুনি যদি ডিব্ৰুগড়ৰ পৰা ভিডিওটো চাই আছে এই নিয়মটো জানি কেনেকুৱা লাগিছে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনে খবৰ লাই পৰিছে আমাৰ অসমকে ধৰি আমাৰ ভাৰতবৰ্ষৰ কেবাখনো ঠাইত এতিয়া আদানী গ্ৰুপ অফ কোম্পানী তৰফৰ পৰা 20,000 কোটি টকা ইনভেষ্ট কৰিব বুলি ঘোষণা কৰিছে মানে আদানী গ্ৰুপ অফ কোম্পানীৰ য'ত এয়াৰপোৰ্ট আছে যেনেকৈ আমাৰ গুৱাহাটীত আছে আদানী ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষৰ যি স্থানত আদানী এয়াৰপোৰ্ট আছে তো এয়াৰপোৰ্ট সমূহৰ আশে-পাশে আমাৰ গুৱাহাটী মানে গুৱাহাটীত থকা গুৱাহাটী মহানগৰীখন হৈ গ'ল এতিয়া তেওঁলোকে খাদ্য হোটেল এইবিলাকৰ ক্ষেত্ৰত মানে অকণমান পইচা ইনভেষ্ট কৰিব প্ৰায় 20,000 কোটি টকা ইনভেষ্ট কৰিব বহুকেইখন এয়াৰপোৰ্টৰ আশে-পাশে তেওঁলোকে এতিয়া বিজনেছ এষ্টাব্লিছ কৰিব বুলি জনাইছে আদানী গ্ৰুপ অফ কোম্পানীৰ তৰফৰ পৰা যেনে ধৰি লওক মুম্বাই হৈ গ'ল নবী মুম্বাই হৈ গ'ল আহমেদাবাদ হৈ গ'ল লক্ষ্ণৌ হৈ গ'ল গুৱাহাটী হৈ গ'ল জয়পুৰ হৈ গ'ল তেওঁলোকে 20,000 কোটি টকা এতিয়া বিনিয়োগ কৰিব বিমানবন্দৰ চহৰসমূহত থকা হোটেল কাৰ্যালয় খাদ্য মনোৰঞ্জন কনভেনচন বাণিজ্যিক আন্তঃগাঁথনি আদিৰ ক্ষেত্ৰত তেওঁলোকে 2.5 কোটি বৰ্গফুট ভূমিত উন্নয়নমূলক কাম-কাজ ল'ব বুলি ঘোষণা কৰিছে আদানী গ্ৰুপ অফ কোম্পানীৰ তৰফৰ পৰা মানে আমাৰ অসমত এতিয়া আৰু বহু কেইটা মানে বিজনেছমূলক কাম-কাজ হাতত ল'ব আদানী গ্ৰুপে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে HIV পজিটিভ কেছৰ ওপৰত আমাৰ অসমে ৰেকৰ্ড ব্ৰেক কৰিলে বুলি খবৰ ওলাই পৰিছে আমাৰ অসমত প্ৰায় 33,000টা এতিয়া HIV পজিটিভ কেছ পাইছে গৈ বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি নৰ্থ ইণ্ডিয়াৰ ভিতৰতে হাইয়েষ্ট ৰেকৰ্ড গঢ়িবলৈ সৃষ্টি হৈছে আমাৰ অসমত 33,000টা HIVৰ পজিটিভ কেছ ওলাই পৰিছে HIV পজিটিভ কেছ 33,000টা ওলাইছে বুলি খবৰ ওলাই পৰিছে মানে আমাৰ অসমৰ মানুহবিলাক খুব মানে সজাগ নহয় এই ক্ষেত্ৰত যাৰ ফলত নেকি আমাৰ অসমত হাইয়েষ্ট HIV পজিটিভ কেছ ওলাইছে গতিকে HIV কেনেকৈ হয় কি হয় নহয় এইবিলাক আপোনালোকে অকণমান ৰিসাৰ্চ কৰিব আৰু অকণমান মানে সতৰ্কিত হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া বাধ্যতামূলক কৰা হৈছে ড্ৰাইভিং টেষ্ট মানে আমাৰ অসমত এতিয়া অনলাইনৰ জৰিয়তে ড্ৰাইভিং লাইসেন্স ল'ব নোৱাৰিব ড্ৰাইভিং টেষ্ট প্ৰপাৰ ড্ৰাইভিং টেষ্ট দিহে আপোনালোকে এতিয়া ড্ৰাইভিং লাইসেন্স ল'ব পাৰিব বুলি জনাইছে ট্ৰান্সপোৰ্ট মিনিষ্টাৰে আমাৰ অসমৰ ট্ৰান্সপোৰ্ট মিনিষ্টাৰে কৈছে যে আমাৰ অসমত ড্ৰাইভিং লাইসেন্স ল'বৰ কাৰণে কঠোৰ নিয়ম প্ৰস্তুত কৰিব লাগে আৰু ড্ৰাইভিং লাইসেন্স তেতিয়াহে ইস্যু কৰা হ'ব যেতিয়া প্ৰপাৰ টেষ্টিঙত পাছ কৰিব এজন ব্যক্তিয়ে আৰু এই নিয়মটো মোৰ বুধেৰে ভাল কৰিছে দেই যাকে তাকে এনে ড্ৰাইভিং লাইসেন্স দি দিব নালাগে প্ৰপাৰ তেওঁলোকে টেষ্ট দিয়াৰ পাছতহে তেওঁলোকক ড্ৰাইভিং লাইসেন্স দিব লাগে যাতে এক্সিডেণ্টমূলক ঘটনাবিলাক কমকৈ হয় এনে আবেজাবে ড্ৰাইভিং লাইসেন্স দি দিয়াৰ ফলত এক্সিডেণ্টৰ সংখ্যাও বৃদ্ধি পাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু ট্ৰেইনত যাত্ৰা কৰি পাইছে নাই পোৱা কমেন্ট সেকশনত জনাবচোন তো ট্ৰেইনত যিসকল লোকে যাত্ৰা কৰে যদি বয়োজ্যেষ্ঠ হয় তেওঁলোকে হয়তো কেতিয়াবা এনেকুৱা এটা সমস্যাত ভুগিছে চাগে যে তেওঁলোকৰ বয়স বেছি হৈছে আৰু তেওঁলোকে সিট পাইছে ওপৰৰ সিটটো ফলত ওপৰলৈ উঠি শুবৰ কাৰণে বৰ অসুবিধা হয় হয়নে নহয় আপোনালোকে কমেন্ট সেকশনত জনাব যদি আপুনি এজন বয়োজ্যেষ্ঠ ব্যক্তি তেতে বুজি পাব যিসকল ধৰিলক ডেকা মানুহ যিসকল ইয়ং মানুহ তেওঁলোকে ওপৰৰ সিটবিলাকে ভাল পায় আৰামত শান্তিৰে ওপৰত উঠি গৈ থাকিব পাৰে কিন্তু যিসকল বয়োজ্যেষ্ঠ মানুহ তেওঁলোকে ওপৰত উঠি শুই যোৱাটো তেওঁলোকৰ কাৰণে বহুতেই কষ্টকৰ এতিয়া ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টক একাংশ লোকে এইটো দাবী উত্থাপিত কৰিছে যে সিনিয়ৰ সিটিজেন সকলক এটলিষ্ট ওপৰৰ সিট নিদি তলৰ সিট প্ৰভাইড কৰিব লাগে মানে তলৰ একেবাৰে লোৱাৰ সিটটো প্ৰভাইড কৰিব লাগে সিনিয়ৰ সিটিজেন সকলক বাকি ইয়ং মানুহবিলাকক আপাৰ সিট বা মিডল আপাৰ সিট দিয়ক প্ৰবলেম নাই তেওঁলোকে আৰামছে
ট্ৰেভেল কৰিব পাৰিব, তাত জাৰ্ণি কৰিব পাৰিব, কিন্তু ছিনিয়ৰ চিটিজেনবিলাকে ওপৰত উঠি ট্ৰেভেল কৰাটো কষ্টকৰ হয়। সেয়েহে তেওঁলোকক লোৱাৰ ছিট দিবৰ কাৰণে একাংশ লোকে এতিয়া দাবী উত্থাপন কৰিছে আৰু হয়তো চাগে ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই নিয়মটো চেঞ্জো কৰা হ'ব পাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে আমাৰ ভাৰতবাসীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আমাৰ ভাৰত এতিয়া হৈছে গৈ ৱৰ্ল্ডৰ 3rd লাৰ্জেষ্ট সোলাৰ পাৱাৰ প্ৰডিউচাৰ, মানে সৌৰশক্তি উৎপাদন কৰা তৃতীয় ৰাষ্ট্ৰ হিচাপে আমাৰ ভাৰতখন পৰিগণিত হৈছে। আমাৰ ভাৰতে জাপানকো এতিয়া পিছ পেলাবলৈ সক্ষম হৈছে। যিখন দেশৰ পৰা প্ৰধানমন্ত্ৰী আহি আমাৰ মানে ভাৰত ভ্ৰমণ কৰিব, সেইখন দেশকো আমাৰ ভাৰতে পিছ পেলাবলৈ সক্ষম হৈছে। ভাৰত হৈছে 3rd লাৰ্জেষ্ট সোলাৰ পাৱাৰ প্ৰডিউচাৰ। মানে আমাৰ ভাৰতেতো পানীৰ পৰা বা কয়লাৰ পৰা আপোনাৰ কাৰেণ্ট উৎপাদন কৰি তাৰ লগে লগে সোলাৰ পেনেলৰ জৰিয়তেও কাৰেণ্ট উৎপাদন কৰাত এতিয়া নাম্বাৰ 1 হৈছে। গোটেই মানে ধৰি লওক জাপানকো পিছ পেলাইছে, গোটেই ৱৰ্ল্ডৰ ভিতৰতে 3rd লাৰ্জেষ্ট সোলাৰ পাৱাৰ প্ৰডিউচাৰ হৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা। তো ধুবুৰী ডিষ্ট্ৰিক্টৰ চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়সমূহৰ বাবে তো বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাকৰ বেগৰ ওজন নিৰ্ধাৰিত কৰি দিলে। অসমৰ কেইবাখনো ডিষ্ট্ৰিক্টে এতিয়া ল'ৰা ছোৱালীবিলাকৰ বেগৰ ওজন নিৰ্ধাৰিত কৰিছে। তাৰ লগে লগে এতিয়া ধুবুৰী ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীবিলাকৰ বাবেও বেগৰ ওজন নিৰ্ধাৰিত কৰি দিছে। যেনে প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 1.5 কেজি ওজন, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2ৰ পৰা 3 কেজি ওজন, 6ৰ পৰা 7লৈকে 4 কেজি আৰু নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 4.5 কেজি আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 5 কেজি ওজন নিৰ্ধাৰিত কৰি দিছে। ইয়াতকৈ বেছি কিতাপৰ বোজা দিব নোৱাৰিব এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকে বা চৰকাৰী বিদ্যালয়সমূহে। বেগৰ ৱেইট নিৰ্ধাৰণ কৰি দিয়া হৈছে যাতে ল'ৰা ছোৱালীবিলাকে কষ্ট নাপায়। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। খবৰ লাই পৰিছে অহাকালিলৈ আমাৰ অসমত অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা। আজি হৈছে 27 তাৰিখ আৰু কালিলৈ 28 জুন। 28 জুনত আমাৰ অসমত অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা। গুৱাহাটীত বিশেষ টেটৰ বাবে BNSৰ 163 ধাৰা জাৰি কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ এলেকাত বহাল থাকিব BNS 163 ধাৰা। এই নিৰ্দেশনা উলংঘা কৰিলে BNSৰ 223 ধাৰা আৰোপ কৰা হ'ব বুলি খবৰ ওলাই পৰিছে। গতিকে অহাকালিলৈ 28 জুন আৰু অহাকালিলৈ বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা হৈছে আমাৰ অসমত আৰু সেই সাপেক্ষে 163 ধাৰা আৰোপ কৰা হৈছে, জাৰি কৰা হৈছে। গতিকে আপোনালোকে হাই হুলস্থুল উৎপাত নকৰিব, নহ'লে আপোনালোকৰ ওপৰত BNSৰ 223 ধাৰা আৰোপ কৰা হ'ব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ আশা লৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।